শিঙিয়া দলঙৰ তলত জাহাংগীৰৰ চিহ্নমুণ্ড উদ্ধাৰ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তত আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে। এটা ডাঙৰ খবৰ জনাইছো, জাহাংগীৰক হত্যা কৰা হৈছিল, সুনীল গগৈ পলাই আছিল, এনে ধৰণৰ বহু তথ্য আহিছিল। আৰু তাৰ মাজতে আজিৰ দিনটোৰ ডাঙৰ খবৰ হৈছে যে ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলত এটা চিহ্নমুণ্ড উদ্ধাৰ কৰা হৈছে। শিঙিয়া নামেৰে নামকৰণ কৰা দলঙৰ তলত চিহ্নমুণ্ড উদ্ধাৰ কৰা হৈছে। কেইজনমান মাছমৰীয়াই জাল মাৰি থাকোঁতে এই চিহ্নমুণ্ড উদ্ধাৰ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো যে চিহ্নমুণ্ডটো জাহাংগীৰৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বিগত ছমাহ পূৰ্বে ঢকুৱাখানাত নৃশংসভাৱে হত্যা কৰা হৈছিল গৌৰীপুৰৰ ফলিমাৰী গাঁৱৰ জাহাংগীৰ হুছেইনক। আৰু তাৰ পিছত মাছমৰীয়াই আজি শিঙিয়াত মাছ মাৰি থাকোঁতে চিহ্নমুণ্ড উদ্ধাৰ হৈছে। উল্লেখ যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া হৈছে, চাঞ্চল্য বিৰাজ কৰিছে। এই চিহ্নমুণ্ড জাহাংগীৰৰ বুলি জাহাংগীৰৰ পৰিয়ালৰ লোকে দাবী কৰিছে। আৰু জাহাংগীৰৰ হত্যাকাণ্ডৰ পিছত এই ঘটনাৰ যি তদন্ত, সেই তদন্ত কেনেদৰে আগবঢ়াইছিল আৰু আজি চিহ্নমুণ্ড উদ্ধাৰ কৰাৰ পিছত এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আকৌ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে চিহ্নমুণ্ড কাৰ সেয়া ফৰেনচিকলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে জাহাংগীৰৰ চিহ্নমুণ্ড উদ্ধাৰ কৰিছে বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। আৰু একেটা সময়তে শিঙিয়া দলঙৰ তলত উদ্ধাৰ হোৱা এই চিহ্নমুণ্ড সুনীল গগৈৰ হ'ব পাৰে নেকি, এনেধৰণেও বিভিন্নজনে মন্তব্য কৰিছে। জাহাংগীৰৰ পৰিয়ালত আজি শোকৰ বন্যা বৈছে। কেনেদৰে সকলো কান্দিছে, উচুপি উঠিছে এই মুহূৰ্তত, সেয়াও আমি আপোনালোকক দেখুৱাইছোঁ। বিগত ছমাহ পূৰ্বে জাহাংগীৰৰ মৃত্যু হৈছিল, জাহাংগীৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। আৰু তাৰ পিছত আজি শিঙিয়া দলঙৰ তলত চিহ্নমুণ্ড উদ্ধাৰ কৰাৰ পিছত পৰিয়ালৰ লোকে কি মন্তব্য কৰিছে শুনাব বিচাৰিছোঁ। আমাকতো এতিয়া চিহ্নমুণ্ডটো আজিহে পাইছে, বডিটোতো এতিয়ালৈকে দিয়াই নাই। বহুতবাৰ ফোন কৰিছোঁ, মই CIDকো কৈছোঁ, আগতে যেতিয়া মই থানাত আছিলোঁ তেতিয়াও কৈছোঁ, কমচে কম মোক যিখিনি অৱশিষ্ট বডি আছে সেইখিনি দিয়ক। সেইখিনিতো দিয়াই নাই। আকৌ ৰিপৰ্টটোও দিয়া নাই, DNA টেষ্ট কৰা যে ৰিপৰ্টখন আছিলে সেইখনো দিয়া নাই। তাৰপিছত ডেথ চাৰ্টিফিকেটখন সেইখনো দিয়া নাই। আকৌ আজি চিহ্নমুণ্ডটো পাইছে। সেইটো মোৰ দাদাৰে হ'ব পাৰে, কাৰণ তাতো আৰু কোনো মাৰ্ডাৰ হোৱা নাই। যদি মাৰ্ডাৰ হ'ল হয় তেতিয়াহে গম পালোঁ, বেলেগৰো হ'ব। এনেকুৱা মাৰ্ডাৰ হোৱা নাই, এনেকুৱা মাৰ্ডাৰটো হোৱা নাই। দেহটো যেতিয়া নাই, যেতিয়া মোৰ দাদাৰ মাৰ্ডাৰটো হৈছে তেতিয়া মুণ্ডটো নাছিল। কাৰণ এতিয়া আজি মাছমৰীয়াসকলে পাইছে, CID কিয় নাপালে? আগতে পুলিচ থানাত আছিলে, আৰক্ষীয়ে নাপালে। তাৰপিছত CIDক দিলোঁ। CIDটো বহুত কেছ চল্ভ কৰিছে, কিন্তু এইটো CID কৰি আছে, কিয় নাপালে? আৰু যেতিয়া এই যেই জেগাখনত পাইছে, শিঙিয়া বুলি জেগাখনৰ নাম কয়, শিঙিয়া দলংখনৰ তল। আৰু এই এটা কথা, এই যিদিনা এই মালিকৰ হালপতি সেইদিনা ৰাতি, ঘটনাৰ দিনা ৰাতি যেতিয়া সৎকাৰকো কৰিব পৰা নাছিলে, সেই সৎকাৰ যেতিয়া নাই। এতিয়া তোমালোকে কিবা যোগাযোগ কৰিলা নে নাই তেখেতৰ আৰক্ষীৰ লগত, বা আৰক্ষীয়ে তোমালোকক যোগাযোগ কৰিলে নাই? আৰক্ষীতো যোগাযোগ কৰা নাই। 5 কিলোমিটাৰ। এতিয়া আপোনালোকৰ পৰিয়ালৰ খবৰ ল'লে নে নাই? নাই লোৱা, কোনো প্ৰকাশনেও লোৱা নাই আৰু কোনো হেৰিও লোৱা নাই। বিগত 31 মে'ত ঢকুৱাখানা লক্ষীপুৰৰ যিটো সুনীল গগৈ আৰু জাহাংগীৰ হুছেইনক হত্যা কৰিছিল, ইতিমধ্যে বিভিন্ন ধৰণৰ মিডিয়া সংবাদ মাধ্যমৰ যোগেদি আমি চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু হঠাৎ ইমান দিনৰ মূৰত আজি আমি নিউজৰ যোগেদি গম পালোঁ যে জাহাংগীৰ এই সুনীল গগৈৰ ঘৰৰ কাষত, তেওঁৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ নিলগত শিঙিয়া দলঙৰ তলত বস্তাত ভৰাই বল্ডাৰ দি পানীত ডুবি ৰাখিছিল তাৰ চিহ্নমুণ্ডটো। কিন্তু মাছমৰীয়া প্ৰত্যক্ষ কৰে সেইটো চিহ্নমুণ্ড বুলি। কিন্তু সেই ক্ষেত্ৰত আমি কওঁ যে অনতিপলমে পুলিচ প্ৰশাসন তাতে উপস্থিত হয়, বস্তুখিনি গতাই লয়
DNA টেষ্টৰ বাবে ব্যৱস্থা কৰি আমাৰ এই পৰিয়ালৰ ফাৰক স্পষ্টকৰণ দিব লাগে। সেইটো সুনীল গগৈৰ কি জাহাংগীৰ হুছেইনৰ চিন্ডমুণ্ড। এইখিনিতে আৰু এইটো কথা কওঁ যে ইতিমধ্যে গোটাই ৰাজ্যই কফা যিটো ঘটনা সংঘটিত হৈছিল, আমি বিভিন্ন মিডিয়া সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ প্ৰশাসনক আমি এইখিনি দাবী আহ্বান কৰি আছিলোঁ। তেখেতকতো হত্যা কৰি একেবাৰে শেষ কৰি দিলে, কিন্তু এই পৰিয়ালটো যিহেতু দুজনমান কণমানি কণা সন্তান আছিল, তাৰ এজন মাতৃ আছিল, তাৰ এজন সৰু বায়েক আছিল কিন্তু চৰকাৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে এই পৰিয়ালটোক ভৱিষ্যতে চলাৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰি দিব বুলি আমি আশাবাদী আছিলোঁ। কিন্তু সেই ক্ষেত্ৰত আমাৰ এইখিনি আমি নাপালোঁ। আজি 6 মাহ উকলি যোৱাৰ পিছত এই পৰিয়ালটো কেনেকৈ চলি আছে, চলা ফিৰা কৰি আছে, এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। ইতিমধ্যে 5 মাহ ঘটনাটো যিহেতু 6 মাহ হৈ গ'ল, এমাহ পিছত আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ বিভিন্ন দল সংগঠনৰ যোগেদি প্ৰতিবাদ কৰাৰ পিছত ADC ছাৰে যদিও অহা কথা আছিল, তেখেতে নাহিলে। তেখেতে বেলেগ এজনক ইনচাৰ্জ দিয়ে চাইল্ড প্ৰটেকশ্যন অফিচাৰ আহি তেওঁৰ ঘৰটো ভিজিট কৰি গ'লে আৰু আশ্বাস দি গ'লে যে কিবা এটা হ'লেও আমি ব্যৱস্থা কৰি দিম। সেইখিনিও আমি নাপালোঁ। সেইখিনিতে এইটোও কওঁ, আৰু এটা কথা, আমি বিভিন্ন এই আপোনাৰ চেনেলৰ যোগেদি বহুত চৰকাৰ প্ৰশাসনক কাকতি মিনতি জনাই আহিছিলোঁ। যদিও ঘটনাটো এতিয়া CIDৰ তত্বাৱধানত চলি আছে, কিন্তু CID ইমান দিনে আজিলৈকে সুনীল গগৈ জীয়াই আছে বা অথবা মৃত্যু আছে কিয় ওলাব পৰা নহ'ল, আৰু চিন্ডমুণ্ডতেও কেনেকৈ ওলাব পৰা নহ'ল। আজি মাছমৰীয়াই ওলাই দিলে। এইটো বৰ নিৰ্লজ্জনক ঘটনা। CID 100% ব্যৰ্থ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330